পাতিছিলে এই প্ৰগ্ৰামত কোন স্কুল আমাৰ ডিবিতলা মিছনাৰী স্কুল ডিবিতলা স্কুলত তাতে যিটো মানে কাৰ্যসূচী লোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীক সিহঁতে ডাইৰেক্ট কমিউনিটি হলত মাতি নাম চিলেকশ্যন মাতি সিহঁতক মূৰত হাত দি কৈছে যে তহঁতৰ নাম কি মই অমুক নাম অমুক ৰাভা কিন্তু তাতে হিন্দু নে খ্ৰীষ্টান বুলি সুধিছে মই হিন্দু তো হিন্দু কোৱাৰ লগে লগে তেওঁলোকে কৈছে যে তহঁতে আজিৰ পৰা খ্ৰীষ্টান হৈছা আৰু খ্ৰীষ্টান প্ৰাৰ্থনা তহঁতে কৰিবা আৰু এনেকৈ প্ৰলোভন দি সিহঁতক মানে কিছুমান কথা কৈ মূৰত হাত দি খোৱাৰ পিছতে ছোৱালীবিলাকৰ মানে মূৰৰ বিষ গাৰ অসুস্থ হৈ গ'ল এতিয়ালৈকে তেওঁলোকে অসুস্থ হৈ আছে আৰু সেইটোৰ কাৰণে আমাক ন্যায় লাগে আৰু ন্যায় বিচাৰ আমি এতিয়াও পোৱা নাই এইটো কাৰণে উচিত আমাৰ চৰকাৰক আবেদন কৰিছোঁ যে অতি সোনকালে এইটো ব্যৱস্থা আমি লাগে ইয়াৰ কাৰণে যিটো আমাৰ স্কুলত যিটো কৰ্তৃপক্ষ প্ৰিন্সিপাল হওক ভাইচ প্ৰিন্সিপাল আৰু লগতে যিজন ফাদাৰ মিজোৰামৰ পৰা আহিছে তেওঁলোকৰ উচিত শাস্তি আমি এইটো ন্যায় বিচাৰ লাগে দেখা গৈছে এই আৰক্ষী প্ৰশাসনে কি হয় এইটো গুৰুত্বপূৰ্ণ এতিয়া কথাটো হ'ল আমি কেছ এজাহাৰ দিয়াৰ পিছত এতিয়া চৰকাৰ মানে প্ৰশাসনৰ পৰা এইটো আইনী মতে এতিয়া মানে সিহঁতক গ্ৰেপ্তাৰ বা এৰেষ্ট কৰা নাই তো এইটো কাৰণে আমি ৰাইজে এইটো এটা বিচাৰিছোঁ যে এইটো ন্যায় বিচাৰ সোনকালে আমাক লাগে এতিয়া আপোনালোকে কি বিচাৰিব আচলতে এতিয়া আমি বিচাৰিছোঁ এইটো ন্যায় বিচাৰ লাগে আৰু যদি নহয় আমি বিবিধ ব্যৱস্থা আমি বিভিন্ন জিলাত বা বিভিন্ন আঞ্চলিকত বা বিভিন্ন ঠাইত আমি বৃহৎ আমি আন্দোলন কাৰ্যসূচী আমি কৰি থাকিম বুলি আমি সিদ্ধান্ত লৈছোঁ যেটো খ্ৰীষ্টান মিছনাৰীত আমাৰ সনাতনী ধৰ্মীয় যিবিলাক ছোৱালীক যেটো ধৰ্মান্তৰণ কৰাৰ কাৰণে যেটো প্ৰচেষ্টা চলাইছে তাৰ আমি ধিক্কাৰ দিছোঁ গৰিহণাৰ যোগ্য সেইকাৰণে আজি আমি এটা ধৰ্মঘটৰ আহ্বান কৰিছোঁ কাৰ্যসূচী লৈছোঁ হয় আইনীভাৱে ব্যৱস্থা লোৱা হৈছে প্ৰশাসনক এজাহাৰ দিয়া হৈছে এতিয়ালৈকে কোনো আমি বুজা নাই সিহঁতক এৰেষ্ট কৰা নাই কিন্তু যিমান সোনকালে পাৰে এৰেষ্ট কৰিব লাগে ক্লাছ 8 আছে এইটো 4 পৰা 5 জনৰ মতো হৈছে 5 জনৰ মাথাত না ৰাজনীতি নহয় এইটো মানে সিহঁতৰ এটা প্ৰচেষ্টাই কুপ্ৰচেষ্টা যেটো হিন্দু আমাৰ সনাতনী ধৰ্ম মানুহবিলাকক যেনে তেনে ফুলচাই সিহঁতক খ্ৰীষ্টান ধৰ্মাৱলম্বী কৰাৰ কাৰণেই প্ৰচেষ্টা আৰু বেলেগ একো এইফালে আমি জানামতে হোৱা নাই কিন্তু হ'লেও গম পোৱা নাই কিন্তু যেটো গম পালোঁ সেইকাৰণে আমি কাৰ্যসূচী ল'লোঁ আৰু এইবিলাক মিজোৰামৰ পৰা আছে মিজোৰামৰ পৰা আহিছিল ধৰ্মান্তৰণ কৰাৰ কাৰণে সিহঁতৰ কিবা ফাদাৰ নাকি আহি সিহঁতে গুচি গ'ল হয় শিক্ষাৰ লগত জড়িত সিহঁতৰ শিক্ষকসকলৰ মানে কি যেতিয়া স্কুলত বা কলেজত হ'ব সিহঁতৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বা মাষ্টাৰবিলাকতো জড়িত থাকিবই অলৰেডি এজাহাৰ হেডমাষ্টাৰৰ নামতো দিয়া হৈছে যি দুজন আহিছিল তাহাঁতৰ নামতো দিয়া হৈছে শাস্তি মানে আইনত যেটো শাস্তি আছে ধৰ্মান্তৰণকৰণৰ বিৰোধিতা হিচাপত আইনত যেটো শাস্তি সেইটো হ'ব লাগে আৰু নহ'লে আমি আন্দোলনটো আৰু আগবাঢ়াই লৈ যাম নাবালক হয় মানসিক অশান্তি হ'ল না আজি কাৰণ আমাৰ এই যোৱা 6 অক্টোবৰত যিটো ঘটনা ঘটিছে ডিবিতলা মিছনাৰী স্কুলত যিটো শিক্ষা অনুষ্ঠানত যিটো আমাৰ মিছনাৰীসকলৰ যিটো প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছে তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যিটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগাই সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে প্ৰে মানে বা প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে তো গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি খ্ৰীষ্টান মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ গাৰ মানে বিষ
আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুখ হোৱা অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচেৰাভা সংস্কৃতি সুৰক্ষা পৰিষদে এতিয়া বিভিন্ন ঠাইত শ্লোগানেৰে আৰু এটা ধৰ্ম কাৰ্যসূচী লৈছোঁ। আৰু আমাৰ চৰকাৰতে আমি আবেদন কৰিছোঁ যে এই ব্যৱস্থা যে অতি সোনকালে আমাৰ বিবিধ ব্যৱস্থাতে ল'ব লাগে, ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাতে আমি পেপাৰ কাগজত দেখা মতে আমাৰ 5জনক আমি পাইছোঁ। 5জনৰ ল'ৰা ছোৱালী মানে ছোৱালীক মানে সিহঁতে মূৰত দি মানে প্ৰতিজ্ঞা কৰাইছে যে আপোনালোকে আজিৰ পৰা খ্ৰীষ্টান হৈছা বুলি এনেকুৱা তেওঁলোকক মানে মনত আঘাত দিছে। তাৰপিছতে সিহঁতৰ মনত কিবা এটা আঘাত ভয় পায় আৰু ঘৰত আহি সিহঁতৰ লগত মনত যিটো এই অসুস্থ এতিয়াও মানে সিহঁতৰ আঘাতটো মানে ভুগি আছে। আৰু হয়, এইটো আইনীভাৱে আমি বিচাৰিছোঁ যে আমি যিহেতু আমি এজাহাৰ এটা দিছোঁ, এই এজাহাৰ পক্ষতে আমি চৰকাৰক আবেদন কৰিছোঁ যে প্ৰশাসনক যে অতীত ব্যৱস্থা সোনকালে আমাক এইটো লাগে। ইয়াৰ কাৰণে আমি সকলোৱে কাৰ্যকৰ্তা আৰু বিভিন্ন সংগঠনে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। পৰ্বতজোৰা আৰু বিভিন্ন ঠাইতে হ'ব, এইটো আমি কাৰ্যক্ৰম লৈ আছোঁ। তো এতিয়া যদি আইনী মতে যদি আমি ব্যৱস্থা নলয় তেতিয়া বিভিন্ন জিলাতো আমি কাৰ্যসূচী ল'ম। আৰু 7 তাৰিখত যিটো মাউণ্ট এলেক্স স্কুলত মিছনাৰী স্কুলত যিটো ঘটনা ঘটিছে, আমাৰ 5জন ল'ৰা ছোৱালী ক্লাছ 7, 8 যিটো পঢ়া শুনা কৰি আছে, সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক সিহঁতে ধৰ্মান্তকৰণৰ কাৰণে যিটো চেষ্টা কৰিছে, তো মূৰত হাত দি পেলাই সিহঁতে আজিৰ পৰা খ্ৰীষ্টান হ'ল। সিহঁতে খ্ৰীষ্টান মিছনাৰী যিটো প্ৰেয়াৰ আছে, এই গীত গাব লাগে, প্ৰেয়াৰ কৰিব লাগে। সিহঁতৰ মা দেউতাক আমি 1 বছৰ পিছত ধৰ্মান্তকৰণ কৰিম, এইটো খ্ৰীষ্টান হ'ব। সেইখিনি কথা কোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো বেমাৰত ভুগিছে, সেইটো আমি প্ৰতিবাদ কৰিছোঁ যে এজাহাৰো দিয়া হৈছে যে সিহঁতক যি আমাৰ শিক্ষাৰ নামত যিটো ধৰ্ম পৰিৱৰ্তন কৰি আছে, সিহঁতক অতি সোনকালে এৰেষ্ট কৰি আইনীভাৱে সিহঁতক কিবা কৰিব লাগে, আইনীভাৱে সিহঁতক দণ্ডনীয় যিটো আছে সেইটো কৰিব লাগে। আৰু ইয়াৰ লগতে পৰৱৰ্তী যাতে খ্ৰীষ্টান মিছনাৰী বা বেলেগ বেলেগ ধৰ্মাৱলম্বীবিলাকে আমাৰ সনাতনী ধৰ্মৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে, সেইটো আমি আসাম চৰকাৰৰ পৰা এটা বিচাৰিছোঁ যে আমি আজি মেমৰেণ্ডাম এটা দিম যে পৰৱৰ্তী দিনত যাতে এনেকুৱা কোনো ধৰ্মাৱলম্বীয়ে আমাৰ হিন্দু সনাতনৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে, ইয়াৰ কাৰণে এটা আইনী ব্যৱস্থা আনিব লাগে।